কোনে চুমা খালে আজি কি খাইছে জগতলে মা তুমিয়ে বনাবা মানে মই মানে বেয়া বনাও নে গম পাইছে না আপোনালোকে বেকে যোৱা এতিয়া মুনু মোৰ মানুহজনক বোলো কিহে ভাত দিলে তাই কৈছে হ'ব আপোনাৰ মানুহজনে এদিন নাখালে একো নহয় বুলি চাওকচোন শুকতি আছিলে ইমান ধুনীয়াকে শুকতি অকণ বনাই দিব নোৱাৰিলে মই কৰিম মাজতে আকৌ কৰিবলৈ আহিব নালাগে মই নাইচোন মানুহ স্কুলৰ পৰা আহিছো মানুহবোৰ বিচাৰি ফুৰিছো নাই যে কোনো গা ধুই আহি পেলাই কাপোৰ কানিকেইটা বোলো এইফালে ৰ'দত দিওঁগে সেই বুলি কওঁতে দেখিছো মুনু মই এনেই বিচাৰি হাব্বা থুৰি খালো নহয় নাই কোৱা চবেই মিছা কথা কৈ আছে কোনে চুমা খালে আজি ক'ত চুমা খালে লিপষ্টিক লাগিলে হাতৰ পৰা হাতখন মানে এনেকে কৰি পেলাই চাগে এনেকে চুওঁতে ইয়াতে লিপষ্টিক লাগিছিলে সেইটোকে মুনুৱে কৈ আছিলে নাই এতিয়াতো দেখা নাই মই আজি বোলে আমাৰ ঘৰলৈ আলহী আহিব সি বজাৰ কৰিবলৈ গৈছিলে বস্তু নালাগে মই গম পাই গলো বস্তু নালাগে মই ইয়াত বস্তু এটা আনিছো নহয় এইটো মই বেলেগকে দি দিওঁ দেই এইটো মই বেলেগকে দি দিওঁ দেই কলিজাটো দেউতাক খুলি দিবলৈ দিয়া এখন হাতে বস্তু লৈ এখন হাতে কেনেকে চকী আনিবা পাৰিবা বহি লোৱা আগতে যেতিয়া আমাৰ মাহঁত দেউতাহঁত ক'ৰবাৰ পৰা আহে নহয় আমিও এনেকে হাতৰ টোপোলাটোলে চাই থাকো নহয় আইতাই দিলে কৈ দিয়া আইতাই দিলে আৰু এইফালে আমাৰ দেহা মানে খালেও পেলালেও গা পা ধুই আজৰি হওঁ মানে আহি আলহী পালেহি সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ৰশ্মি কোঁৱৰৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সেইদিনা চেংনাঙৰ হঠাতে হৈ যোৱা দুৰ্ঘটনাটোৰ বিষয়ে আপোনালোকক জনোৱাৰ পাছত আপোনালোকে যিখিনি সঁহাৰি দিলে লগতে ৰেইকিৰ উৰ্জা শক্তিক আপোনালোকে যিসকলে বিশ্বাস কৰি ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে ধুনীয়াকৈ মন্তব্য দিলে আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আজি মুনু বায়েকো আহিলে চেংনাঙৰ খবৰ কৰিবলৈ আৰু আপাকে তাই হাতত দুখ পোৱা ঠাইখিনি ইমান ধুনীয়াকৈ দেখুৱাব জনা হৈছে আৰু এতিয়া বাৰু চেংনাং সম্পূৰ্ণ সুস্থ হ'ল আপোনালোকৰ আশীৰ্বাদত ৰেইকিৰ আশীৰ্বাদত আৰু লগতে ভগৱানৰ কৃপাত দেই শুন মানুহটো ইমান ডাঙৰ হ'ল চাওঁ কিমান হেৰি দাঁত কিমান চোকা চাওঁ কামুৰি দিম বুলি কৈছিলে এতিয়া আপোনালোকে নুশুনিলে নহয় ভিডিঅ'টো কি বজাৰ কৰিলা বজাৰ কৰিলো মাংস বজাৰ কৰিলে মিঠাই চাহ দিবলৈ এইফালে আনিছে জানহঁতে আলহী আমাৰ মুনুৰ বায়েক আৰু মুনুৰ ভাগিনীয়েক কেতিয়াবা আহিলে বুলি ভাবিছিলো মই ইমান দেৰিকে আহিছে আকৌ মই স্কুলৰ পৰা আহি পাই গলো তাৰপিছতে মই বোলো থাকিবলৈ আহিব নে এই বছৰ বোলে থাকিবলৈ নাহে তুমি কোৱা নাই নি থাকিবলৈ আহিম থাকিবলৈতো থাকিব পাৰে 10 টাত থাকিব পাৰে এদিন ভনীয়াবাৰ বোলে নহয় নাই পৰীক্ষা হৈ আছে আজি নাই পৰীক্ষা দিব এইটো কথা পৰীক্ষা শেষ বুলি ভাবিছিলো চাহ বনাওঁ তাৰপিছতে ৰন্ধা বঢ়া কৰিম আলহীৰ লগত 2 এটা কথা পাতিম আৰু ভিডিঅ'টো আৰম্ভ কৰিলো যেতিয়া কেতিয়াকে শেষ কৰিম নাজানো আজি বহুত দুখ লাগিলে গম পাইছে নে মই বনাম বুলি ভাবিছো মনটো হ'লে মা তুমিয়ে বনাবা মানে মই মানে বেয়া বনাও নে গম পাইছে না আপোনালোকে বেয়া নাৰান্ধে মুনুৱে ভালেই ৰান্ধে কিন্তু মই কৈছো যে যেতিয়া ঘৰৰ পৰা কোনোবা মানুহ আহে তেতিয়া সদায় কথা বাৰ্তা পাতিবলৈ বিশেষকৈ বাইক ভনীয়েকৰ কিমান কথা ওলায় বিয়া হোৱাৰ পিছত ইঘৰত এজনী সিঘৰত এজনী থাকে কিমান দিনৰ লগ পায় গতিকে মই ৰান্ধি দিম মুনুৱে কৈছে যে মায়ে ৰান্ধিবা মুনুৱে অকণমান কথা পাতক তাই বুজিলে যে ভুলকে চাওক কি কম বহুত দুখ লাগিছে জানে নাই লগতে আৰু এটা কথা সঁচা কথা কম যিমানে কোনোবাই ৰান্ধিলেও মাকৰ হাতৰ ৰন্ধাৰ নিচিনা বেলেগ ক'তো সোৱাদ নাপায় অ'কে যোৱা এতিয়া হ'ব যোৱা মই ৰান্ধিম দাদা কি মৰম দাদা কৰিলো বৰ ভাল পাইছে দেই কাৰেণ্টটো আহিলে শুন কাৰেণ্ট আহিলে দেখুৱাইছে নহয় এই দেখুৱাইছে আইও কলিজা ঐ মৰো মই কি ভাল পাইছে শুন মানুহ দেখিলা তুমি অহাৰ কাৰণে কিমান ভাল পাইছে জানে গাহৰি নোখোৱা নি তেতিয়াহ'লে ভনীয়েৰে নানিলে যে মুৰ্গী মাংস আনিছে সেইটো কথা আজি সুধিছো মুনুক মোৰ মানুহজনক বোলো কিহে ভাত দিলে তাই কৈছে হ'ব আপোনাৰ মানুহজনে এদিন নাখালে একো নহয় বুলি চাওকচোন শুকতি আছিলে ইমান ধুনীয়াকে শুকতি অকণ বনাই দিব নোৱাৰিলে তাই আচলতে তাই এইটো আছে বুলি গমেই নাপায় হয় নাই কোৱাচোন এইটো দিছিলে মাইনু মাকে বৰ ধুনীয়াকে বনাই দিওঁ এইখিনি ইমান ভাল নহয় বুলি কৈছিলে ক মাইনু মাক আকৌ বমা আকৌ মই ভিডিঅ'টোত কৈছো মাইনু মাক বুলি নতুন মিতিৰৰ মানুহ
নতুন মিটি ঘটনা নাই নহয় এতিয়ালৈকেতো নতুনেই হৈ আছে যেতিয়া বাবুলৈ বিয়া পাতিব তেতিয়াহে আকৌ তোমাৰখিনি পুৰণা হৈ সেইখিনি নতুন হ'ব এতিয়ালৈকেতো নতুনেই হৈ আছে ন আৰু মিটি হোৱাৰ পিছতনো মানুহ আহে কেইদিন বছৰেকত 6 মাহত এবাৰ দুবাৰ মই বনোৱা জোলটো বোলে চবেই খাই ভাল পায় আমাৰ মানুহবিলাকে ফিট মাৰি থকা নাই আকৌ সঁচাকে হয় নাই কৈ দিয়া মই নিজে ক'লে ফিট মাৰিছো বুলি ভাবিব আৰু ফিট মাৰিছে আহিব দিয়ে খাবলৈ তেতিয়া গম পাব নহয় হয় নে নহয় এনে বছৰ মায়ে বেছি ধুনীয়াকে বনায় বেছি ধুনীয়াকে মায়ে বেছি ধুনীয়াকে বনায় সেইটো মানে কেনেকুৱা মানে মই ধুনীয়াকে বনাওঁ আপুনি বেছি ধুনীয়াকে বনায় গম পাইছে নে সেইটো কথা ন বাৰু তেতিয়াহ'লে বনিয়াই নাপালো ইয়াত দিবলৈ মা মছলা নিদিয়াকৈ মাংস ৰান্ধিছো অকল আদা নহৰু আৰু এয়াই সিহঁতি ভাল পায় খাই ককায়েকক দেখুৱাইছে নেকি অকণমান সময় এৰা নাই নহয় ককায়েকক এবাৰ ৱেট জুখিব কি দেখুৱাওঁ কি নেদেখুৱাওঁ লাগিছে মুঠতে সৰু ল'ৰা ছোৱালীবোৰে চবকেতো ভাল পায়ে কিন্তু মিতি কুটুম্বৰ মানুহবিলাককো ইমান ধুনীয়াকৈ সিহঁতি আত্মাৰে চিনি পায় নহয় ককায়েকৰ লগ অকণ মানুহ এৰা নাই নহয় অকণমান মানে কেনিও যাবলৈকে নিদিয়ে মুনুৱে ৰুমত সোমাই খুৱাবলৈ লৈছিলে মুনুকহে কৈছে এনেকৈ আঙুলিটো বেকা কৰিলে পিটিম বোলে দাদা মৰম চাওকচোন কেনেকৈ খেলি আছে গাত ঠেকা ঠেকিকেহে বহে গৈ উপায় নাই আগতে ইমান নিদিছিলোঁ এপিচ দুপিচ হোৱাকৈ দিওঁ এতিয়া মানে আমি মাংস ৰান্ধিলে তাইৰ কাৰণে 2 সাঁজৰ জোখাৰ থৈ দিওঁ এসাঁজ খাই আকৌ ইসাঁজৰ কাৰণে অকল আলু দিওঁ আৰু আলু জোলৰ সৈতে এনেকৈ থৈ দিওঁ কিছুমান মানুহে যে বোৱাৰীজনীক বেয়া ব্যৱহাৰ কৰে তাৰপিছত মই এটা কথা ভাবি নাপাওঁ যেতিয়া তেওঁলোকৰ ঘৰৰ পৰা আলহী অতিথি আহে সেই আলহীখিনি আগত ওলাই কেনেকৈ কাৰণ চৰিত্ৰটোতো বোৱাৰীজনীৰ মুখেদি গম পাবই বোৱাৰীজনীয়েতো কেতিয়াও নোকোৱাকৈ নাথাকে নিজৰ মাক ভায়েক বায়েক বা ভিনীয়েক এইবিলাককতো সকলোতো কথা ক'ব তো আজি মই কথাটো ভাবিছোঁ যে বহুতৰ ঘৰততো তেনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি থাকে তাৰপাছত ওলাই কেনেকৈ বা কেতিয়াবা যাবলগীয়া হ'লেও যায় কেনেকৈ এই যে মানে বোৱাৰীবিলাকক যে বেয়া ব্যৱহাৰ কৰে যে তাৰপিছত যে সেই ঘৰতো আলহী এতিয়া যেনেকৈ আজি জান আহিছে তোমাৰ বাইদেউ আহিছে তো তেনেকৈ আলহীবোৰ আহে মানে মই কৰিম মাজতে আকৌ এইটো মই কৰিবলৈ আহিব নালাগে মই নেলাগে বুলি ক'লোৱেই তো ভাবিছোঁ মানে সেই মানুহখিনি আগত যে আলহী আহে তেতিয়া ওলাই কেনেকৈ নে নোলাই নিবা নেমাতে নি বহুতেতো তেনেকৈ আমাক মেছেজ কৰেও নালাগিবতো তেনেকৈ কি মানুহে খাবলৈ নাপায় আহে নেকি যে ঘৰত মই খাবলৈ নাই পোৱা আজি ডকচি খাই আহোঁ বুলিতো কোনো নাহে আৰু আলহীৰ কাৰণে আনি পেলাই কি হয় ঘৰৰ চবেইতো একেলগতে খোৱাই হয় গোটেইখিনিতো তেওঁলোকক দি দিয়া নহয় বা দিলেও খাব নোৱাৰে ইমানখিনি মানে ৰান্ধি থাকোঁতে কথাটো পটককৈ মনলৈ আহিলে বেয়াকৈ কোনেও নাভাবিব যিসকলে অকণমান বেয়াকৈ এতিয়াও ৰিলেশ্যনশ্বিপত আছে সকলোৱে একদম মিলা প্ৰীতিৰে থাকক কাৰণ জীৱন দুদিনীয়া হাঁহি থাকক ফূৰ্তি কৰি থাকক জীৱন জিন্দাবাদ ভালে কুশলে থাকিলে মৃত্যুৰ পিছতো মানুহে অকণমান অন্ততঃ মনত পেলাব যে এনেকুৱা আছিলে পাই নহ'লে কিন্তু সেই দিনটোতে সকলো শেষ বুলি ধৰি লওঁ তেতিয়া মই ৰান্ধি আছোঁ যোৱা তুমি মই বনাম আলহীক নিজৰ হাতে ৰান্ধি খুৱালে ভাল লাগে শুনা আকৌ আমাৰ ঘৰৰ পৰা মানুহবোৰ যেতিয়া আহিব তেতিয়া তুমি ৰান্ধি খুৱাবা ভাইটি যেতিয়া আলহী আহিব তেতিয়া তুমি মই দুজনীয়ে ৰান্ধি খুৱাম এখন ঘৰকে ঘৰ বুলি কয় সেইকাৰণে তুমি ৰুমলৈ যোৱা কয় তাই আমাৰ মা আহিলে বহুত আপডাল কৰে সেইটো হয় বাৰু কিন্তু এতিয়াহে মানে কণমানিজনী হোৱাৰ পৰা তেওঁ ইমান আঞ্জা যত্ন কৰিব নোৱাৰা হৈছে যেতিয়া ভাজোতে অকণমান এনেকৈ লাগি ধৰা নিচিনা হয় আৰু বহুতখিনি প্ৰায় সিজে এইফালে আলু এনেকৈ সিজিছে মই তেনেকুৱা সময়তহে পানী দিওঁ মা মছলাই আচলতে মাছ মাংস কেতিয়াও টেষ্ট কৰিব নোৱাৰে টেষ্টি হয় আপুনি কিমানটো জোখত লৰাইছে কিমানটো জোখত পানী দিছে কিমান সময় ভাজিছে আৰু কিমানখিনি পানী থাকোঁতে আপুনি নমাই থ'ব তাকে বাচমতি ৰাইচ আনি থৈ দিয়া আছিলে মনুহঁতৰ আলহী আহিছে গতিকে আলহীক বাচমতি ৰাইচকে খুৱাম চাউলকেইটা দীঘল যে ইমান ভাল লাগে সেইদিনাখন কোনোবা এজনে আমাৰ ভিডিঅ'ত কমেণ্ট কৰিছে মুনুৰ কথালৈ সৰু ল'ৰা ছোৱালীও বোলে আজিকালি ৰান্ধিব জানে যে মুনুৱে ইমান বয়সলৈকে জনা নাইনে আৰু দুজন মানে কয় আমি বোলে অভাৰ এক্টিং কৰোঁ বেছি কৰোঁ প্লিজ আপোনালোকে আমাৰ ভিডিঅ' নাচাব কাৰণ কেলৈ আপোনালোকেতো চাই ভালেই নাপায় ভাল নোপোৱা মানুহজনে যদি ভাল নোপোৱা এটা সময় এনেই মিছামিছিকৈ আমাৰ লগত কিয় অতিবাহিত কৰে আৰু আপোনালোকৰ সময়টোতো এনেই অথলে যাব মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোক দাইল লাগিবই যাৰ কাৰণে চাগে বাবলু এতিয়া খাই ইমান বেছি ভাল পায় মাকৰ স্বভাৱ যে আৰু লগতে আলু ভাজি আৰু ইয়াতে বুট ঢেকীয়া আলু ভাজি আছে এয়া মাংস এইফালে অকল আলু ভাজি আৰু এয়া হৈছে বইল দাইল
বাবলুটো ভিডিঅ'ত নোলায়, সেইকাৰণে আপোনালোকে নেদেখে, কিন্তু আমাৰ কাষে কাষে থাকে। বহুতে চাব বিচাৰি থকাৰ কাৰণে আজি বাবলুকো অকণমান দেখুৱাই দিলোঁ, কিন্তু সি গম নোপোৱাকৈহে ভিডিঅ'বোৰ কৰা হয় দেই। ভাত খাই আছে, এনেকুৱা জমনি কথা ওলাই আছে। খাই থাকোঁতে আকৌ জানৰ ভাগৰ লাগিলে নহয়, মই এইখিনিতে মাংস পিচ এনে কৈছে বোলে হেৰি কিহত যাওঁতে বেটেৰী ৰিক্সাত যাওঁতে মানে বন্ধ পাই যাব, চুবাই যাব পাৰিব। সেই প্ৰভু, আৰু বোলে মাংসখিনি ভাল হৈছে, খালি ভালটো কেলে হৈছে মানে মুনুৱে মানে মোক শিকাই দিলে নাই, সেইকাৰণে ভাল হৈছে, নহ'লে গাইড কৰি দিলে নাই, নহ'লে একদমে ফাল্টু হ'লহেঁতেন না যায়, শিকাই দিয়া কাৰণে ভাল হৈছে। দেখাই দেখিছে নহয়, হয় নাই শুন মানুহ, বাকী বাদ দিছো, আমাৰ দেখাই জানে নহয়, হয় নাই? কোনে ৰান্ধিছিলে কোৱাচোন, কোনে ৰান্ধিছিলে? মই বোলো ই খবৰহে ধুনীয়াকে আইতাই ৰান্ধিছে বুলি কোৱা দেই। দেহা মাহীয়ে গাইড কৰি দিছে, সেইকাৰণে ধুনীয়া হৈছে। পাহৰি থাকিলে তাৰমানে হয়, এবছৰতে বিয়া হলেতো আকৌ পইচা নহয়। সেইটো কথা, সেইটো কথা। মুনুৱে বায়েকক বিদায় দিছে, আৰু এতিয়া আমাৰ মুনুৱে শুবগৈ, হয় না মুনু? ভাত খাবাগৈ নি? ব'লা। এতিয়া কেইটা বাজিছে? ভৰ দুপৰীয়াই খোৱা নিচিনা লাগিব হেৰ', কাইলৈকে কেনেকে থাকিম এতিয়া খাই। ৰ'বা আকৌ সময়টো হওক, তুমি খোৱা যদি খোৱা।